আৰক্ষী গুলি চলিল দুৰ্বৃত্তলৈ সমগ্ৰ ঘটনা হাতীগাঁও আৰক্ষী থানাৰ হাতীগাঁও আৰক্ষীয়ে এবাৰ এনকাউণ্টাৰ কৰিছে আৰু গুলি আহিছে কালি দিনটোত কালি সন্ধিয়া যি আমাৰ হাতীগাঁও যি গুৱাহাটী গোল্ডেন পথ আছে তাত এগৰাকী মহিলাক চুৰিকাঘাত কৰি যি হত্যাৰ চেষ্টা চলাইছিল যিজন ব্যক্তি আছিল তেওঁক আজি গুলিওৱা হ'ল আৰু বাও ভৰিত গুলি লাগিছে আৰু যিজনৰ হৈছে গুলিবিদ্ধ হৈছে আজুল হক নামৰ ব্যক্তিজনে কালি ফুট গধূলিতে গুৱাহাটীত গোল্ডেন পথত এগৰাকী মহিলাক ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল মহিলাগৰাকী আছে তিনিটাকৈ সন্তান আৰু মহিলাগৰাকীক এক প্ৰকাৰ অতি সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰা হৈছিল বৰ্তমানো মহিলাগৰাকী সংকটমুক্ত নহয় আৰু সেইজন আজুল হকক আজি পুৱাৰ সময়ত বা কালি পুৱতি নিশাৰ ভাগতে এনকাউণ্টাৰ কৰা হ'ল আৰু তেওঁ আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰিছিল হাতীগাঁও আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল এজন আজুল হকে যিজনে কিন্তু কালি সন্ধিয়াৰ ভাগত এগৰাকী মহিলাক হত্যাৰ চেষ্টা চলাইছিল আৰু আৰক্ষীয়ে গুলি চলালে বাও ভৰিত গুলি লাগিল এজন আজুল হকৰ তাৰপিছতে পুনৰ ৰাজ্যত এবাৰ গুৱাহাটী মহানগৰীত গৰজি উঠিল হাতীগাঁও আৰক্ষীৰ গুলি তেওঁ বন্দুক চলালে কাৰণ অতি সংকটজনক অৱস্থাত বাও ভৰিত যেহেতু গুলি লাগিল তাৰপিছত এই আজুল হক নামৰ ব্যক্তিজনক এতিয়া জিএমচিএইচত ভৰ্তি কৰা হৈছে তদন্ত চলাই থকা হৈছে সমগ্ৰ ঘটনাৰ কেনেদৰে গুৱাহাটীত এনেবোৰ ঘটনা সংঘটিত হৈছে এটুক লৈ শংকিত হৈ পৰিছিল সমগ্ৰ মহানগৰবাসী ইটোৰ পিছত সিটো আক্ৰমণৰ ঘটনা ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰৰ ঘটনা গতিকে গুৱাহাটী মহানগৰীখন কৰবাত নহয় কৰবাত অপৰাধ মহানগৰীলৈ পৰিণত হৈছিল কিন্তু প্ৰতিদিনে গুৱাহাটীবাসীয়ে পুৱতি নিশা শুই উঠি টিভিত বা পেপাৰত একেটা খবৰে দেখে যে কৰবাত যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে কোনোবাই কাৰোবাক ৰাজপথত ঘপিয়াই হত্যা কৰিছে কিছুদিন পূৰ্বে আমি মৌচুমী গগৈ নামৰ যুৱতীগৰাকীক যেনেদৰে এই ভূপেন দাস নামৰ ব্যক্তিজনে ঘপিয়াই হত্যা কৰিছিল যুৱতীগৰাকীক আমাৰ এই নাহৰণি পথত দিছপুৰ সেক্ৰেটাৰিয়েটৰ পৰা প্ৰায় 500 মিটাৰ দূৰত্বতে এই ঘটনা সংঘটিত হৈছে আৰু ঠিক একেদৰে এই কালি হাতীগাঁৱৰ গোল্ডেন পথত এই মহিলাগৰাকীক যিটো সময়ত গুৱাহাটী মহানগৰীত ইমান জনসমাগম হৈ থাকে সেইটো সময়ত একাংশ লোকে কিন্তু সাহ কৰে যে এখন দাৰে এগৰাকী মহিলাক ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল ঘটনা কেনেকৈ সংঘটিত হৈছিল আপোনালোকক জনাইছো যে কালি এই যিগৰাকী ভুক্তভোগী মহিলাগৰাকীয়ে তিনিটা সন্তানৰ মাতৃ তেওঁ সেই গোল্ডেন পথত এবছৰ আগৰ পৰা ভাড়াত আছিল ভাড়াত থকা সময়ত এই যিজন ব্যক্তি আছে আজুল হক তেওঁ হৈছে তেওঁৰ সৈতে পূৰ্ব সম্পৰ্ক আছিল আৰু এই মহিলাগৰাকীৰ স্বামী টিবিত আক্ৰান্ত হোৱাৰ পিছত তেওঁ কাৰিকৰৰ কাম কৰিছিল টিবিত আক্ৰান্ত হোৱাৰ পিছত তেওঁ কাম কৰিব নোৱাৰিছিল যাৰ ফলত এই মহিলাগৰাকীয়ে গুৱাহাটীত বন কৰা মহিলা হিচাপে কাম কৰিছিল বেলেগৰ ঘৰত বাচন বৰ্তন ধুইছিল বেলেগৰ ঘৰত কাম কৰিছিল আৰু লগতে ৰোগীয়া স্বামী আৰু তিনিটা সন্তানক পোহপাল দিছিল তেওঁ সংসাৰ তেনেকৈ চলি আছিল অতি দৰিদ্ৰ এটা পৰিয়াল ভাড়াঘৰত থাকে এবছৰৰ পৰা গুৱাহাটীৰ গোল্ডেন পথৰ ভাড়াঘৰত থাকিছিল আৰু এওঁলোকৰ প্ৰকৃত ঘৰ হৈছে ধুবুৰীৰ পৰা ধুবুৰীৰ পৰিয়াল ধুবুৰীত এই মহিলাগৰাকীৰ স্বামীয়ে কাৰিকৰ হিচাপে কাম কৰিছিল কিন্তু তেওঁলোকে চলিব নোৱাৰা হ'ল ধুবুৰীত তেওঁলোক গুৱাহাটীলৈ গুচি আহি পেলাই ইয়াতে মহিলাগৰাকীয়ে ঘৰে ঘৰে কাম কৰি ঘৰ পেট প্ৰবৰ্তাই আছিল আৰু কিন্তু তাৰ মাজতে এইজন আজুল হক নামৰ যিজন ব্যক্তি তেওঁ গৈছে গৌৰীপুৰৰ এই ব্যক্তিজন আহি বাৰে বাৰে এই মহিলাগৰাকীক তেওঁ কিন্তু অসুবিধা দি থাকে তেওঁৰ প্ৰেমিকা হিচাপে পাব বিচাৰে বা বিয়া পাতিব বিচাৰে যিয়ে নহয় তেনেকুৱা ধৰণৰ এটা সম্পৰ্ক তেওঁলোকৰ মাজত আছিল হয়তো পূৰ্বৰে পৰা আৰু হেতু কথা নুই কৰিব নোৱাৰি মহিলাগৰাকীৰ সৈতে এই আজুল হকৰ সম্পৰ্ক থাকিব পাৰে পূৰ্বতে কিন্তু যেহেতু মহিলাগৰাকী গুৱাহাটীলৈ গুচি অহাৰ পিছত ইয়াত তেওঁ কাম কৰিবলৈ ল'লে কিন্তু এই আজুল হক বোলা নামৰ ব্যক্তিজনো গৌৰীপুৰৰ পৰা আহি বাৰে বাৰে এই মহিলাগৰাকীক বাৰে বাৰে তেওঁ ভাবুকি প্ৰদান কৰে লগ কৰিব বিচাৰে ইয়াৰ পূৰ্বেও কিন্তু এবাৰ জেল খাটি আহিছে বুলি তেওঁ ক'ব বিচাৰিছে খবৰ পোৱা গৈছে ধুবুৰীত থকা সময়ছোৱাতো এবাৰ এইজন আজুল হকে এই মহিলাগৰাকীৰ বাবে জেললৈ যাবলগীয়া হৈছিল এজাহাৰ আছে ধুবুৰী আৰক্ষী থানাত গতিকে তাৰ পিছত এবাৰ গুৱাহাটীত কালি সন্ধিয়া এই মহিলাগৰাকীয়ে সন্তানৰ বাবে এটা ঔষধ কিনিবলৈ আহিছিল বায়েকৰ ল'ৰাজনৰ বাবে আনাৰ সময়তে কিন্তু কিছু ৰাস্তাতে ৰখি আছিল এখন দালৈ ভাবক এই সন্ধিয়া 7:30-8 বজাত জনসমুদ্ৰ থকা বা গোটেই জনসমাগম হৈ থকা এটা অঞ্চলত আজুল হক নামৰ অপৰাধী যিজন আক্ৰমণকাৰী তেওঁ এখন হাতত দা লৈ ৰখি আছিল প্ৰথমতে কথাৰ তৰ্কাটো কি হয় কথাৰ তৰ্কাটোৰ পিছত চুলিত ধৰি ডিঙিটো ৰেপি দিয়ে আৰু অতি সংকটজনক অৱস্থাত এই মহিলাগৰাকীক জিএমচিএইচত ভৰ্তি কৰা হয় তাত যদি ওচৰত কোনো ব্যক্তি নাথাকিলেহেঁতেন তেন্তে হয়তো মহিলাগৰাকী এইজন আজুল হকে হত্যা কৰিলেহেঁতেন আৰু লগে হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আটক কৰিছিল এজন আমাৰ যিজন আজুল হক নামৰ যিজন আক্ৰমণকাৰী আছিল আৰু তেওঁক নিশা জেৰা চলোৱা হয় আৰু নিশাৰ সময়তে কিন্তু তেওঁক
পলায়নৰ চেষ্টা কৰিছিল বুলি কৈছে হাতীগাঁও আৰক্ষীয়ে আৰু হাতীগাঁও আৰক্ষীয়ে গুলি চলালে আৰু গুলি চলোৱাৰ ফলত তেওঁ গুলিবিদ্ধ হ'ল এতিয়া তেওঁক বাও ভৰিত গুলি লাগিছে আৰু আৰক্ষী বেহুফালি পলায়নৰ চেষ্টা কৰিছিল আৰু জিএমচিত চিকিৎসাধীন হৈ আছে আৰু জিএমচিতে মহিলাগৰাকী চিকিৎসাধীন হৈ আছে গতিকে এয়া হৈছে গুৱাহাটীৰ বৰ্তমানৰ পৰিস্থিতি এইটোৱেই যে গুৱাহাটীত কোনো কাৰণত যিকোনো সময়ত যিকোনো অঘটনৰ সন্মুখীন হ'ব পাৰে মহিলা হওক পুৰুষ হওক ইয়াত কোনো সুৰক্ষিত নহয় আৰু যিহেতু ইতিমধ্যে মই কৈছোঁ যে হাতীগাঁও আৰক্ষীয়ে যেনেকুৱা ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে এই তেওঁ পলায়নৰ চেষ্টা কৰিছিল এনকাউণ্টাৰ কৰিছে এইজন আজুল হক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আছে আৰু চিকিৎসাধীন হৈ আছে গতিকে এটা কথা এই ঘটনাই প্ৰমাণ কৰিছে যে গুৱাহাটীৰ আইন শৃংখলা পৰিস্থিতিটো কাৰণ গুৱাহাটীত কিছুদিন পূৰ্বে দিছপুৰ থানাৰ সন্মুখত এগৰাকী মহিলা প্ৰেমিকে পাণ্ডুৰ পৰা আহি এখন চুৰিৰে আক্ৰমণ কৰাৰ চেষ্টা চলাইছিল মহিলাগৰাকীয়ে যিকোনো যেনে তেনে গৈ পেলাই দিছপুৰ থানাৰ ভিতৰত সোমাইছিল মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা পৰিছিল তাৰ এসপ্তাহ পূৰ্বে যদি চাবলৈ যাওঁ নাহৰণি পথত মৌচুমী গগৈক নিশংসভাৱে হত্যা কৰিলে প্ৰেমিক ভূপেন দাসে তাৰ পিছত যদি আমি চাবলৈ যাওঁ পায়েল শইকীয়াৰ মৃতদেহ উদ্ধাৰ হ'ল কালিৰ দিনটোত আমি দেখিলোঁ বিপ্লৱী নাথৰ মৃতদেহ উদ্ধাৰ হ'ল গতিকে প্ৰত্যেক দিনাখনে এটা ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈ আহিছে ড্ৰাগছ আসক্তৰ পৰা আৰম্ভ কৰি চুৰি ডকাইতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অপৰাধৰ ঘাটি হৈছে বৰ্তমান গুৱাহাটী আৰু এই গুৱাহাটীত এনকাউণ্টাৰ হৈছে এবাৰ গতিকে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকাউণ্টাৰ দেখিছিলোঁ গুৱাহাটীত বহু দিন ধৰি আমি এনেকুৱা ধৰণৰ ঘটনা পোৱা নাছিলোঁ বা গুৱাহাটী মহানগৰীৰ ভিতৰত এনকাউণ্টাৰৰ ঘটনা আমি কিন্তু পোৱা নাছিলোঁ কিন্তু এবাৰ গুৱাহাটী মহানগৰীত গৰজি উঠিছে আৰক্ষীৰ পিস্তল আৰক্ষীৰ মাৰাস্ত্ৰ আৰু আৰক্ষীয়ে এবাৰ গুলি চলাইছে অপৰাধীলৈ চলাইছে আক্ৰমণকাৰীলৈ চলাইছে এগৰাকী মহিলাক আক্ৰমণ কৰা আজুল হকলৈ গুলি চলাইছে আৰু আজুল হকৰ বাও ভৰিত গুলি লাগিছে আৰু এই ঘটনাই প্ৰমাণ কৰিছে যে গুৱাহাটী মহানগৰীত আইন শৃংখলা পৰিস্থিতিটো এতিয়া একেবাৰে উন্নত নহয় কৰবাত সকলো সাৱধান হৈ থকাটো অত্যন্ত প্ৰয়োজন আছে কাৰণ গুৱাহাটী মহানগৰীত ফুট গধূলিতেই চুৰিকাঘাটৰ ঘটনা সংঘটিত হয় চেইন চুৰি ঘটনা সংঘটিত হয় ইয়াত আক্ৰমণ কৰি পিস্তল ফুটাই আৰক্ষী চকুৰ সন্মুখেৰে কিন্তু অপৰাধী পলাই যাবলৈ সক্ষম হয় ভাবক গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে মই যদি কওঁ যিখিনি স্থানত কালি ঘটনাটো সংঘটিত হৈছিল এই গোল্ডেন পথ তাৰ পৰা হাতীগাঁৱৰ আৰক্ষীৰ থানাৰ দূৰত্ব 500 মিটাৰ হ'ব দিছপুৰ থানাৰ দূৰত্ব আপুনি খুব বেছি 1.5 কিলোমিটাৰ হ'ব তাৰ কাষতে আপুনি অকমান আগলৈ যদি যাওঁ আমি ভেটাপাৰা আৰক্ষী আছে আগলৈ যদি অকমান আগলৈ যাওঁ দিছপুৰ আৰক্ষী বখিষ্ট আৰক্ষী আছে গতিকে গোটেই আৰক্ষী থানাসমূহৰ মাজৰ এটা স্থানত এই ঘটনা সংঘটিত হ'ল গতিকে অপৰাধীয়ে কৰবাত নহয় কৰবাত যেন কেৰেপ কৰা নাই মহানগৰ স্মাৰ্ট আৰক্ষীক আৰু মহানগৰ স্মাৰ্ট আৰক্ষীয়ে যাৰ বাবে হয়তো এইবাৰ তৎপৰতা দেখুৱাইছে তেওঁলোক কঠোৰ হৈছে কিছু সময় পিছতেই আৰক্ষী আয়ুক্ত আহিব আৰক্ষীৰ ফালৰ পৰা এই সন্দৰ্ভত সংবাদমেল দিব আৰু আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈ আছে প্ৰিয়ব্ৰত গগৈয়ে সমগ্ৰ ঘটনা চাই আছে প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰিয়ব্ৰত গগৈ আমাক জনাব কিন্তু যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে লাইভত তেওঁলোকক জনাইছোঁ এবাৰ গুৱাহাটী মহানগৰীত এনকাউণ্টাৰ ঘটনা হাতীগাঁও আৰক্ষীয়ে এবাৰ এনকাউণ্টাৰ কৰিছে আজুল হক নামৰ এজন ব্যক্তিক যিজন ব্যক্তিয়ে কালিৰ সন্ধিয়া সময়ত এগৰাকী মহিলাক হাতীগাঁৱৰ গোল্ডেন পথত ডিঙি ৰেপি হত্যাৰ চেষ্টা চলাইছিল আৰু অতি সংকটজনক অৱস্থাত মহিলাগৰাকীক জিএমচিএইচত ভৰ্তি কৰা হৈছিল জিএমচিএইচত বৰ্তমানো মহিলাগৰাকীয়ে মৃত্যুৰে যুঁজি আছে আৰু এইজন আজুল হকৰ কাহিনী যদি ক'বলৈ যাওঁ ধুবুৰীৰ পৰা তেওঁলোকৰ কাহিনী আৰম্ভ হয় ধুবুৰীৰ পৰা তেওঁলোকৰ প্ৰেম আৰম্ভ হৈছিল প্ৰেম কাহিনী আছিল আৰু আজুল হকে ইয়াৰ পূৰ্বেও এই মহিলাগৰাকীৰ লগত সম্পৰ্ক ৰখাৰ বাবে তেওঁক আক্ৰমণ কৰাৰ বাবে তেওঁ ধুবুৰীত জেলত থাকিব লগা হৈছিল কিন্তু তাৰ পাছতো ঠিক হোৱা নাছিল এজন আজুল হক ভাবক কিমান এজন অপৰাধ মানসিকতাৰে ভৰি থকা এজন ব্যক্তি যিজনে জেললৈ গৈছিল জেললৈ যোৱাৰ পিছতো সুদূৰ গৌৰীপুৰৰ পৰা আহি গুৱাহাটীৰ গোল্ডেন পথত মহিলাক তেওঁ ডিঙি ৰেপিছে এখন দাৰে গতিকে এনেকুৱা ধৰণৰ একাংশ অপৰাধীৰে ভৰি আছে গুৱাহাটী মহানগৰী সাৱধান হৈ থকা সকলো প্ৰতিটো মুহূৰ্তত গুৱাহাটীৰ এখোজ দিয়াৰ আগতে এবাৰ চিন্তা কৰক কাৰণ গুৱাহাটী মহানগৰী এতিয়া একেবাৰে কিন্তু সুৰক্ষিত স্থান হৈ থকা নাই এই কাৰণে কৈছোঁ ইয়াত যি বাহিৰৰ যুৱতীৰ যেনেধৰণে মৃতদেহ উদ্ধাৰ হ'বলৈ ধৰিছে যুৱতীসকলৰ বা ইয়াত যিসকল পঢ়িবলৈ আহিছে যিসকল যুৱক যুৱতী আছে তেওঁলোকে কোনোবা এটা সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত বা কিবা এটা ক'ৰবালৈ যোৱাৰ ক্ষেত্ৰত কোনোবা অচিনাকি ব্যক্তিৰ সৈতে যোৱাৰ ক্ষেত্ৰত বা অচিনাকি ব্যক্তিয়ে যদি তেওঁলোকক কিছুমান প্ৰলোভন দিয়ে সেইবোৰ ক্ষেত্ৰত কিন্তু 100 বাৰ ভাবক কাৰণ সমাজৰ চৌদিশে হৈ থকা ঘটনাবোৰে কিন্তু প্ৰমাণ কৰিছে গুৱাহাটী মহানগৰীত এতিয়া যিমান আপুনি নিজেই নিৰাপদ হৈ থাকিব নিজেই যিমান বাছি থাকিব সিমানে আপুনি নিৰাপদ ইয়াত আৰক্ষী আপোনাক বচাবলৈ আহিব নোৱাৰে কাৰণ এতিয়া যদি ক'বলৈ যাওঁ এইটো কথাটো শুনিবলৈ বেয়া আৰক্ষীতকৈ ইয়াত অপৰাধীৰ সংখ্যা যথেষ্ট বেছি আছে গলিয়ে ইয়াত অপৰাধী আছে আপোনাৰ মোৰ কাষতে এজন অপৰাধী ৰখি থাকিব পাৰে আমি নাজানো চিনি নাপাওঁ গতিকে
চিনাক্ত হোৱা নাই এনেবোৰ ঘটনা গোচৰৰ ওপৰত গোচৰ কিন্তু পৰি আছে আৰক্ষী থানাত দম এজাহাৰ হৈছে কিন্তু আৰক্ষীয়ে কেইখন এজাহাৰৰ ভিত্তিত কেইটা অপৰাধী ধৰিব পাৰিছে গতিকে মহানগৰ আৰক্ষী স্মাৰ্ট আৰক্ষী চৰম বিফলতা আৰু কিছুদিন পূৰ্বে মহানগৰ আৰক্ষী আয়ুক্ত নতুনকৈ যি দায়িত্বভাৰ গ্ৰহণ কৰিছে পাৰ্থসাৰথী মহন্তই তেওঁ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছিল হেল্পলাইন নম্বৰ মুকলি কৰাৰ পাছত তেওঁ কৈছিল যে আৰক্ষীয়ে নিজেই চাব সমগ্ৰ ঘটনা এটা চাওঁ তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰা কিছুদিন হৈছে কেনেকুৱা ধৰণৰ আহে কিন্তু এটা দেখিলোঁ যে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই হাতীগাঁও আৰক্ষীয়ে এটা এনকাউণ্টাৰ কৰিলে গতিকে ক'ৰবাত নহয় ক'ৰবাত অপৰাধীক ভয় খুৱাবৰ বাবে বা অপৰাধীৰ বিৰুদ্ধে যে মহানগৰ আৰক্ষী আগৰ স্থিতি নাই সেইটো হয়তো তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিব পাৰে হাতীগাঁও আৰক্ষীয়ে আৰু কি পৰিস্থিতিত ক'ৰবাত পলাইছিলে সেইটো এটা ডাঙৰ কথা সিমানখিনি তথ্য আমাৰ ইয়ালৈ অহা নাই কিন্তু প্ৰাৰম্ভিক তথ্য আহিছে যে আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আজুল হকে তেওঁ গুলিয়াইছে হয়তো তেওঁক চিন ৰিক্ৰিয়েশ্যনৰ বাবে নিছিল নেকি তাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল নে থানাৰ ভিতৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল সেইটো কিন্তু এতিয়া আৰক্ষীৰ সংবাদমেল আহিব কিছু সময় পিছত তেতিয়া আমি আপোনালোকক সবিশেষ জনাম এতিয়া এটাই কথাই জনালোঁ যে গুৱাহাটী মহানগৰীত এনকাউণ্টাৰ হ'ল আৰু মহিলাক হত্যা কৰিবলৈ চেষ্টা কৰা আজুল হকলৈ চলিল গুলি বাওঁ ভৰিত গুলি লাগিছে অতি সংকটজনক অৱস্থাত মহিলাগৰাকী GMCHত আছে আৰু এতিয়া বৰ্তমান আজুল হককো GMCHত ভৰ্তি কৰোৱা হৈছে